নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন ৰাজখোৱা, মই এষ্ট্ৰ'বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ যিকোনো সম্পৰ্ক মধুৰ কৰা এটা অত্যন্ত সহজ উপায়ৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, ইয়াৰ আগতে মই আপোনালোকৰ লগত আপোনালোকৰ যিকোনো সম্পৰ্ক মধুৰ কৰিবৰ কাৰণে বিভিন্ন উপায়ৰ সম্পৰ্কে, মন্ত্ৰৰ সম্পৰ্কে, যন্ত্ৰৰ সম্পৰ্কে কৈছিলোঁ। আজিও মই আপোনালোকক আন এটা অত্যন্ত শক্তিশালী আপোনালোকৰ যিকোনো সম্পৰ্ক মধুৰ কৰা সহজ উপায় সম্পৰ্কে ক'ম। বন্ধুসকল, আমাৰ প্ৰত্যেকৰে কেতিয়াবা সম্পৰ্কবিলাকৰ মাজত সমস্যা আহে, কথা নিমিলা হয়, মনৰ অমিল হ'বলৈ লয়, যাৰ ফলত আমাৰ সম্পৰ্কবিলাক ফাট মেলিবলৈ লয়, এজনে আনজনৰ পৰা লাহে লাহে আঁতৰি যায়। বন্ধুসকল, এই ধৰণৰ সমস্যা আপোনালোকৰ পতি পত্নীৰ মাজতো হ'ব পাৰে, বন্ধু বান্ধৱৰ মাজতো হ'ব পাৰে, প্ৰেমিক যুগলৰ মাজতো হ'ব পাৰে, ককাই ভাইৰ মাজতো হ'ব পাৰে, বা আপোনাৰ নিজৰ কোনো ভাল ৰিলেটিভছৰ লগতো এই ধৰণৰ সমস্যা হ'ব পাৰে যে আপোনালোক এটা সময়ত যথেষ্ট ভাল আছিলে, আপোনালোকৰ সম্পৰ্ক যথেষ্ট মধুৰ আছিলে, কিন্তু কিবা কাৰণত আপোনালোকৰ সম্পৰ্কৰ মাজত দূৰত্ব বাঢ়ি গৈছে, কথা নিমিলা হৈছে, বা এজনে আনজনৰ কথাক গুৰুত্ব নিদিয়া হৈছে, বা সম্পৰ্কটো লাহে লাহে বেয়াৰ ফালে গতি কৰিছে। তেনেস্থলত আপোনালোকে এই উপায়টোৰ সহায় ল'ব পাৰে। আৰু বন্ধুসকল, এই উপায়টো সকলোৱে কৰিব পাৰে। আপোনাৰ যদি আপোনাৰ সন্তানৰ লগত সম্পৰ্ক ভাল কৰিব বিচাৰিছে তেতিয়াও কৰিব পাৰে। আপুনি যদি আপোনাৰ নিজৰ ইন-লজৰ লগত সম্পৰ্ক ভাল কৰিব খুজিছে তেতিয়াও কৰিব পাৰে। কোনো বন্ধুৰ লগত সম্পৰ্ক ভাল কৰিব খুজিছে তেতিয়াও কৰিব পাৰে। নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত সম্পৰ্ক ভাল কৰিব খুজিছে তেতিয়াও কৰিব পাৰে। স্বামীয়ে স্ত্ৰীৰ কাৰণে, স্ত্ৰীয়ে স্বামীৰ কাৰণে সকলোৱে এই প্ৰয়োগটো কৰিব পাৰে। এই প্ৰয়োগটোৰ জৰিয়তে আমি এজন ব্যক্তিৰ লগত আন এজন ব্যক্তিৰ সম্পৰ্ক মধুৰ কৰিব পাৰোঁ। বন্ধুসকল, একেবাৰে এটা সহজ প্ৰয়োগ, যিটো উপায় কৰিবৰ কাৰণে আপোনালোকক বিশেষ টকা পইচা খৰচ কৰিবলগীয়াও নহয়। কিন্তু বন্ধুসকল, এই উপায়টো আপোনালোকে কৰিব লাগিব কোনোবা এটা মংগলবাৰৰ দিনা ৰাতিপুৱাৰ সময়ত। আৰু এই উপায়টো কৰিবৰ কাৰণে আপোনালোকক এডাল ৰঙা ৰছীৰ প্ৰয়োজন হ'ব বা মৌলিৰ প্ৰয়োজন হ'ব। যি মৌলি আমি হাতত পূজাৰ সময়ত বান্ধো, তেনেকুৱা ধৰণৰ এডাল মৌলিৰ প্ৰয়োজন হ'ব, ৰঙা ৰছীৰ প্ৰয়োজন হ'ব। বন্ধুসকল, কিন্তু সেই ৰছীৰ উচ্চতা আপোনাৰ হাইটৰ সমান হ'ব লাগিব। অৰ্থাৎ আপোনাৰ হাইট যিমান থাকিব, অৰ্থাৎ আপোনাৰ উচ্চতা যিমান থাকিব, সিমান জোখৰে আপুনি এডাল ৰঙা ৰছী ল'ব লাগিব। কি কৰিব লাগে তাৰপিছত ভালকৈ শুনি লওক। আপোনালোকে মংগলবাৰ দিনা ৰাতিপুৱাৰ সময়ত এই উপায়টো কৰিব। আৰু এই উপায়টো যিদিনা কৰিব, অনুগ্ৰহ কৰি সেইদিনা আপোনালোকে মাছ মাংস কোনো ধৰণৰ ৰাগিয়াল বস্তু সেৱন নকৰিব, সম্পূৰ্ণ নিৰামিষ খাদ্য গ্ৰহণ কৰিব লাগিব। সম্পূৰ্ণ নিজৰ মনত ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি প্ৰয়োগটো কৰিব। চাব আপোনালোকৰ যিকোনো সম্পৰ্ক লাহে লাহে মধুৰ হ'বলৈ ল'ব। কি কৰিব লাগে, আপোনালোকে এডাল ৰঙা ৰছী ল'ব, নিজৰ উচ্চতা অনুসৰি, অৰ্থাৎ আপোনাৰ হাইটটো যিমান আছে আপোনাৰ হাইট অনুসৰি এডাল ৰছী লৈ ল'ব, ৰঙা ৰছী লৈ ল'ব। লৈ আপোনালোকে ৰাতিপুৱাৰ সময়ত নিজৰ পূজা স্থানত বহি বা কোনো নিৰ্জন স্থানত, পবিত্ৰ স্থানত বহি ল'ব। উত্তৰ দিশলৈ মুখ কৰি বহি ল'ব। যিজন ব্যক্তিৰ লগতে সম্পৰ্কটো ভাল কৰিব খুজিছে তেওঁৰ চেহেৰাটো মনলৈ আনিবলৈ চেষ্টা কৰিব। তাৰপিছত আপোনালোকে এই ৰছীডালত সেই ব্যক্তিজনৰ নাম লৈ, যিডাল ৰছী আপুনি নিজৰ উচ্চতা অনুসৰি লৈছে, সেই ৰছীডালতে আপোনালোকে প্ৰথমে এটা গাঁঠি মাৰিব। গাঁঠিটো মাৰোঁতে আপোনালোকে সেই ব্যক্তিজনৰ চেহেৰাটো মনলৈ আনিবলৈ চেষ্টা কৰিব। আৰু সেই সময়ত আপোনালোকে মই এটা মন্ত্ৰ স্ক্ৰীণত দিছোঁ, এই মন্ত্ৰটো আপোনালোকে জপ কৰিব। বন্ধুসকল, মন্ত্ৰটো স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে ওম নম বিছানী ৰূপ ত্ৰিশূলে খৰ্গহস্তে সিংহাৰোহে আমুকি মে বসমাগস্য কুৰু স্বাহা। বন্ধুসকল, মন্ত্ৰটো মই আকৌ এবাৰ কৈ দিছোঁ। ওম নম বিছানী ৰূপ ত্ৰিশূলে খৰ্গহস্তে সিংহাৰোহে আমুকি মে বসমাগস্য কুৰু স্বাহা। বন্ধুসকল, এই মন্ত্ৰটো আপোনালোকে প্ৰয়োগটো কৰাৰ আগত অনুগ্ৰহ কৰি মুখস্থ কৰি ল'ব। আৰু এই মন্ত্ৰটোত য'ত আমুকি শব্দটো লেখা হৈছে সেই স্থানতে আপোনালোকে যাৰ হৈ প্ৰয়োগটো কৰিছে, যাৰ লগতে সম্পৰ্কটো ভাল কৰিব খুজিছে তেওঁৰ নামটো লৈ ল'ব। বন্ধুসকল, প্ৰথমে এটা গাঁঠি মাৰিব। গাঁঠিটো মাৰোঁতে এই মন্ত্ৰটো আপোনালোকে জপ কৰিব। ব্যক্তিজনৰ কথা মনত পেলাই তাত এটা ফু মাৰিব। এইদৰে আপোনালোকে দ্বিতীয় গাঁঠিটো মাৰিব। দ্বিতীয় গাঁঠিটো মাৰোঁতে এই মন্ত্ৰটো জপ কৰিব নামসহ। তাৰপিছত সেই গাঁঠিটোত এটা ফু মাৰিব। এইদৰে আপোনালোকে এটা এটাকৈ 9টা গাঁঠি সেই ৰছীডালত মাৰিব।
প্ৰত্যেকবাৰতে এই মন্ত্ৰটো আপোনালোকে জপ কৰিব, ব্যক্তিজনৰ নাম হ'ব আৰু তাত আপোনালোকে এটা ফু দিব। এইদৰে আপোনালোকে 9টা গাঁঠি মাৰিব, 9 বাৰ মন্ত্ৰটো পঢ়িব ব্যক্তিজনৰ নাম লৈ আৰু 9টা ফু মাৰিব প্ৰত্যেকটো গাঁঠি শেষ কৰাৰ পিছত। তাৰপিছত আপোনালোকে সেই ৰছীডাল আপোনাৰ পূজাস্থানত লৈ যাব। পূজাস্থানলৈ লৈ গৈ যিজন ঈশ্বৰকে আপুনি প্ৰাৰ্থনা কৰে তেওঁৰ চৰণত ৰাখি আপোনালোকে আপোনাৰ মনৰ ইচ্ছা পূৰ্ণ কৰাৰ প্ৰাৰ্থনা কৰিব। অৰ্থাৎ মই আমুকৰ লগত সম্পৰ্কটো ভাল হোৱাটো বিচাৰিছোঁ, তাৰ কাৰণে ঈশ্বৰ মোক আশীৰ্বাদ কৰা, হে প্ৰভু মোক দয়া কৰা, মোক কৃপা কৰা। এইদৰে আপোনালোকে নিজে যিজন ঈশ্বৰকে পূজা কৰে তেওঁ চৰণত এই ৰছীডাল ৰাখি আপোনালোকে নিজৰ মনৰ ইচ্ছাৰ কথা ক'ব। তাৰপিছত আপোনালোকে সেই ৰছীডাল নিজৰ সোঁ হাতত ধাৰণ কৰিব। বন্ধুসকল, পুৰুষেই হওক বা মহিলাই হওক প্ৰত্যেকে নিজৰ সোঁ হাততে ধাৰণ কৰিব লাগিব। বাওঁ হাতত ধাৰণ কৰিলে কিন্তু ইয়াৰ পৰা কোনো ধৰণৰ ফল লাভ নহ'ব। বন্ধুসকল চাব, আপোনালোকে যদি এই প্ৰয়োগটো সম্পূৰ্ণ নীতি নিয়ম পালন কৰি মই যেনেকৈ ক'লোঁ সেইদৰে প্ৰয়োগ কৰে, যিজন ব্যক্তিৰ লগতে আপুনি সম্পৰ্কটো ভাল হোৱাটো বিচাৰিছে সেই ব্যক্তিজনৰ লগত আপোনাৰ সম্পৰ্ক দিনক দিনে ভাল হ'বলৈ ল'ব। বন্ধুসকল খুব বেছি 30 দিন বা 45 দিনৰ ভিতৰতে ইয়াৰ ভাল ৰিজাল্ট আপোনালোকে নিজ চকুৰে দেখিবলৈ পাব। কিন্তু বন্ধুসকল এইখিনিতে এটা কথা কৈ থওঁ যে এই প্ৰয়োগটো কেৱল আপুনি নিজৰ পৰিচিত ব্যক্তিৰ লগতহে কৰিব পাৰিব। যিজন ব্যক্তিৰ লগত আপোনাৰ কোনো ধৰণৰ চিনা পৰিচয় নাই, কোনোদিনে যিজন ব্যক্তিৰ লগত আপোনালোকৰ কথা বতৰা নাই হোৱা, তেনে ব্যক্তিৰ কাৰণে কিন্তু এই প্ৰয়োগটোৱে কামত নিদিব। যিজন ব্যক্তি আপোনাৰ পৰিচিত, যিজন ব্যক্তিৰ লগত আপোনাৰ সম্পৰ্ক আছিলে, যিজন ব্যক্তিৰ লগত আপুনি কথা হৈছে বা তেওঁ আপোনাক চিনি পায়, তেতিয়াহে আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰিব। অচিনাকি ব্যক্তিৰ কাৰণে এই প্ৰয়োগটো কিন্তু আপুনি কৰিব নোৱাৰিব। কেৱল নিজৰ সম্পৰ্ক মধুৰ কৰিবৰ কাৰণে এই প্ৰয়োগটো আপুনি কৰিব পাৰে। সেয়া লাগে আপোনাৰ বন্ধু হওক, কলিগ হওক, আপোনাৰ ৱাইফ হওক, আপোনাৰ স্বামী হওক, আপোনাৰ প্ৰেমিক হওক, প্ৰেমিকা হওক বা নিজৰ সন্তানৰ কাৰণে আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। সম্পূৰ্ণ পৰীক্ষিত এটা প্ৰয়োগ, মনত ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি সম্পূৰ্ণ বিশ্বাসৰ সৈতে আপোনালোকে কৰিব, চাব আপোনালোকৰ মনৰ ইচ্ছা পূৰ্ণ হ'ব। বন্ধুসকল, এই উপায়খিনি কৰোঁতে সদায় নিজৰ মনত ঈশ্বৰৰ প্ৰতি আস্থা ৰাখিব লাগে আৰু সম্পূৰ্ণ পবিত্ৰ মন লৈ এই প্ৰয়োগবিলাক কৰিব লাগে। আৰু এই প্ৰয়োগসমূহ কৰোঁতে কোনো ধৰণৰ মনত ডাউট ৰাখিব নালাগে। যদি আপুনি মনত ডাউট ৰাখি কৰে, সম্পূৰ্ণ বিশ্বাস আপোনাৰ মনত নাথাকে, তেন্তে এই প্ৰয়োগে আপোনাক কেতিয়াও কামত নিদিয়ে। কিয়নো বিশ্বাসে মিলয় হৰি, তৰ্কে বহু দূৰ। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমি কিদৰে এডাল ৰঙা ৰছীৰ জৰিয়তে যিকোনো সম্পৰ্ক এটাক মধুৰ কৰিব পাৰোঁ, সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।